এয়া ইভিনিং টাইমত মই ৰানিং কৰিব গৈছিলোঁ গাঁৱৰে ওচৰৰে ফিল্ডত। তো গাঁৱৰ সকলো ল'ৰা ছোৱালীবিলাকে আহে ইয়াতে প্ৰেক্টিছ কৰিবৰ কাৰণে। কিছুমানে ফুটবল প্ৰেক্টিছ কৰি থাকে, কিছুমানে ৰানিং কৰি থাকে, এনেকৈ সকলোৱে আছে চাওকচোন। ৰানিং কৰি আহি গধূলি গা পা ধুই কিনে অলপ টাইম শুই থাকিলোঁ। তাৰপাছত আকৌ উঠি দাদাই ক'লে যে মাংস অলপ আনিছোঁ বনাই দিম এনেকৈ বুলি কোৱা কাৰণে মই একেবাৰে মাংস বনোৱাত লাগি গ'লোঁ। মাংস বনোৱা নহয়, এতিয়া মা আৰু দাদা খাই চালেহে গম পাব। মই আৰু একেবাৰে বনোৱাত লাগি গৈছোঁ। বনাই খাই আৰামছে শুই থাকিব লাগে এনেকৈ। এফালে আকৌ দাইল বহাই দিছোঁ, দাইলো বনি আছে। এফালে ভাতটো আগতে বনাইছোঁ বাৰু মই, তাৰপাছত মাংসটো আৰু দালিটো বনাই আছোঁ মানে।